নমস্কাৰ, পুনৰ অন্য এটা ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি পুনৰ 30টা জিকে আলোচনা কৰিম আৰু এইকেইটা জিকে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত হ'ব। তো প্ৰথমকৈ ভিডিঅ'টো আৰম্ভ কৰা হওক। প্ৰথম কুৱেশ্যন, প্ৰধানমন্ত্ৰীয়ে কাৰ সহযোগত দেশৰ শাসন কাৰ্য পৰিচালনা কৰে? অপশ্যন চাইতে আছে মন্ত্ৰী পৰিষদ, ন্যায়ালয়, ৰাজ্য এটাও নহয়। উত্তৰ চাইতে হ'ব মন্ত্ৰী পৰিষদ। প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰী পৰিষদৰ সহায়ত দেশৰ শাসন কাৰ্য পৰিচালনা কৰে। নেক্সট কুৱেশ্যন, ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? অপশ্যন এ প্ৰধানমন্ত্ৰী, বি ৰাষ্ট্ৰপতি, চি মন্ত্ৰী পৰিষদ, ডি মুখ্যমন্ত্ৰী। ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ৰাষ্ট্ৰপতি নিযুক্তি দিয়ে। ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ? আমাক বছৰ কিছুমান দিয়া আছে। উদ্যানচত 5 বছৰ। বিধানসভাৰ সদস্য সংখ্যা কিমান হ'ব লাগে? আমাক অপশ্যন চাইতে দিয়া আছে। উদ্যানচত হ'ব 60 জন। ভাৰতবৰ্ষৰ সৰ্বপ্ৰধান বিচাৰালয় ক'ত অৱস্থিত? অপশ্যন চাইতে দিয়া আছে। উদ্যানচত হ'ব দিল্লী। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? অপশ্যন চাইতে দিয়া আছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক নিযুক্তি দিছে ৰাষ্ট্ৰপতিয়ে। মন্ত্ৰীসভা কাৰ ওচৰত দায়ী? অপশ্যন চাইতে দিয়া আছে। মন্ত্ৰীসভা দায়ী হ'ল সংসদৰ ওচৰত। সংবিধানৰ খচৰা কমিটিৰ অসমৰ প্ৰাৰ্থীজন কোন আছিলে? এইটো এটা আহি থকা কুৱেশ্যন। এইটো হ'ব মহম্মদ শ্বাহজুল্লাহ। তলৰ কোনটো শব্দ সংবিধানৰ 42তম সংশোধনীৰ দ্বাৰা গ্ৰহণ কৰা নহয় বুলি দিছে, অৰ্থাৎ বাকীকেইটা হয়, এইটোৱে নহয়, অৰ্থাৎ অপশ্যনটো হ'ব উদাৰতাবাদ। বাকী এই তিনিটা শব্দ সংবিধানৰ 42তম সংশোধনীৰ দ্বাৰা গ্ৰহণ কৰা হৈছে। ভাৰতৰ সংবিধানৰ এখন সামাজিক দলিল কোনে কৈছিল? কথাটো কৈছিল গ্লেনডাইল অষ্টিন। সংবিধানৰ অনুচ্ছেদ নং 32 আৰু 226 দ্বাৰা নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব হৈছে। অপশ্যন চাইতে দিয়া আছে। নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণ কৰাৰ দায়িত্ব হ'ল ন্যায়ালয়ৰ। আইনৰ দৃষ্টিত সমান কথা হোৱাৰ ভাৰতীয় সংবিধানত লিপিবদ্ধ কৰা অনুচ্ছেদ কোনটো? সুধিছে। অপশ্যন অনুচ্ছেদ চাইতে দিয়া আছে। অনুচ্ছেদ 14 to 16। 14ৰ পৰা 16ৰ যিখিনি অনুচ্ছেদ আছে তাত আছে এই বস্তুটো। সংবিধানৰ অনুচ্ছেদ নং 19ৰ পৰা 21লৈ নাগৰিকক স্বাধীনতা অধিকাৰ কেইটা দিয়া হৈছে? অপশ্যন চাইতে দিয়া আছে। উদ্যানচত হ'ব ডি 6টা নাগৰিকক স্বাধীনতা অধিকাৰ দিয়া হৈছে। ভাৰতৰ নিৰ্বাচন কোনে পৰিচালনা কৰে? নিৰ্বাচন কমিশ্যনে। ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ সৰ্বাধিনায়ক কোন হয়? প্ৰতিৰক্ষা বিভাগৰ সৰ্বাধিনায়ক হ'ল ৰাষ্ট্ৰপতি। বৰ্তমান ভাৰতৰ মৌলিক অধিকাৰ কেইটা? অপশ্যন চাৰিটা দিয়া আছে। উদাহৰণস্বৰূপে 6টা মৌলিক অধিকাৰ আছে ভাৰতত। সংবিধানৰ কোনটো অধ্যায়ত নিৰ্দেশাত্মক নীতি আছে? অপশ্যন চাৰিটা দিয়া আছে। উদাহৰণস্বৰূপে 4th চেপ্টাৰত আছে। ভাৰতৰ সৰ্বপ্ৰথম কেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল? ভাৰতৰ সৰ্বপ্ৰথম নিৰ্বাচন হৈছিল 1952 চনৰ 21 ফেব্ৰুৱাৰীত। কিমান চনত হিন্দীক চৰকাৰী লিখিত ভাষাৰূপে গ্ৰহণ কৰা হৈছিল? অপশ্যন চাৰিটা দিয়া আছে। উদাহৰণস্বৰূপে 1965ত। 1965ত কি হৈছিলে? হিন্দীক আমাৰ চৰকাৰী লিখিত ভাষা হিচাপে গ্ৰহণ কৰা হৈছিলে। ভাৰতত কেতিয়াৰ পৰা ছবিত ছাপ মাৰি ভোট দিয়াৰ ব্যৱস্থা প্ৰচলন কৰা হৈছিলে? 1962ত। কিমান চনৰ পৰা EVM ব্যৱহাৰ হৈছিলে? 1998ৰ পৰা। কিহৰ বিষয়ে সংবিধানৰ অনুচ্ছেদ নং 23 আৰু 24ত উল্লেখ আছে? অপশ্যন চাৰিটা দিয়া আছে। উদাহৰণস্বৰূপে শোষণৰ বিৰুদ্ধে। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নং 25 আৰু 26লৈ তলত দিয়া। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নং 25 আৰু 28লৈ তলত দিয়া দেশৰ বিষয়ে উল্লেখ আছে। উদাহৰণস্বৰূপে ধৰ্মীয় অধিকাৰ। দুয়োখন সংশোধনৰ যুটীয়া অধিৱেশন আহ্বান কৰে কোনে? আহ্বান কৰে উদাহৰণস্বৰূপে ৰাষ্ট্ৰপতি। অলপমান স্পেলিং মিষ্টেক হ'ব পাৰে, চাই ল'ব এইখিনি। তলত কোনটো ভাৰতীয় সংবিধানৰ সংশোধনৰ পদ্ধতি নহয়? বিশেষ। বাকী এইকেইটা পদ্ধতি হয়, অৰ্থাৎ মিশ্ৰ, নমনীয়া, দৃঢ় পদ্ধতি। দৃঢ় পদ্ধতিৰ দ্বাৰা সংবিধান সংশোধনৰ ব্যৱস্থা উল্লেখ আছে কোনটো অনুচ্ছেদত উল্লেখ আছে? অনুচ্ছেদ নং 368ত উল্লেখ আছে। দৃঢ় পদ্ধতিৰ দ্বাৰা সংবিধান সংশোধনৰ সমৰ্থন নাছিল? কাৰ সমৰ্থন নাছিল? ডক্টৰ P.S. দেশমুখৰ। ভাৰতবৰ্ষত দল ত্যাগ ৰচনা কৰা আইনৰ বৰ্ষ কিমান? সেইটো হ'ল 1985ত। কোনটো সংশোধনৰ দ্বাৰা তিনিখলপীয়া পঞ্চায়ত ৰাজ ব্যৱস্থা কৰা হৈছিলে? সংশোধনটো আছিলে 73তম। সত্যমেৱ জয়তে শব্দটোৰ উৎস হ'ল উপনিষদ। তো আজিৰ ভিডিঅ'টোত আমি 30টা ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত জিকে আলোচনা কৰিলোঁ।
যদি মোৰ ভিডিঅ'বোৰ ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দি যেতিয়া বেল আইকন আছে সেইটো ক্লিক কৰিব, যাতে নিউ কিবা আপডেট দিলে আপোনালোকে সোনকালে পায়। জয় অসম।